Tangkap langsung. Ya. Minta lagi ya sebusa. Kemudian lura jikibo. Jikibo ya দুখৰ দি আগবাঢ়ি আছে এৰা কি জয় হ'ব যেন লাগিছে বুজিছে নে কিয় নহব তোমাৰ মোৰ লৰা চাই থাকা এৰা মোৰ লৰা কিয় নিজিকিব মই এই সমষ্টিটোৰ কাৰণে কম কাম কৰি থৈছো বুলি ভাবিছা নেকি তাকেতো আপুনিও কম কাম কৰিছে নে ৰাইজৰ কাৰণে আপুনি বহুত কৰিছে এইটোৱে কথা এই মোৰ লৰা হয় তোমাৰ লৰা আগবাঢ়ি গৈ আছে বুজিছে নে চাওক এই 10,000 হ'ল এই 10,000 আগবাঢ়িলে দেখোন মই তোমাক কোৱা নাই ই জয় হ'ব বুজিছে জয় হ'ব ই সকলোতকৈ আগবাঢ়ি আছে দেই 80,000 হ'লে 80,000 হ'ল তাৰ 80,000ত আগবাঢ়ি আছে নাই ই জয় হ'ব বুজিছে জয় হ'ব নিশ্চয় হ'ব তুমি চিন্তা নকৰিবা হয়া দেখিলা লগৰবিলাকৰ দেখিছানে কিমান ফূৰ্তি সেই সমৰ্থকসকলৰ হা কিমান ফূৰ্তি কৰিছে দেখিছা এই ঘোষণা কৰিলে বুজিছে জিকিলে আমাৰ ল'ৰা জিকি গ'ল দেখিলা মই তোমাক কোৱা নাছিলো কাৰ ল'ৰা দেখিছাতো মই তোমাক কোৱা নাই কি জিকিব বুলি দেখিছা দেখিছানে লগৰবিলাকে কিমান ফূৰ্তি কৰিছে ৰাইজৰ ফূৰ্তি দেখিলা এৰা আমাৰ ল'ৰা বুজিছা জয় হ'ল মোৰ জয় হ'লে তুমি জয়া কৰিলা ল'ৰাৰ সততাৰ ফল সততা ৰাইজৰ কাম কৰি থৈছে নহয় এটা সময় মই কৰিছিলো দেখিলা আজি শব্দ শুনিছো বাবা আহিল নেকি বাবা আহিলে মই 1 লাখ ভোটত জিকিলো মা দেউতা মই জিকিলো দেউতা তোৰ ওপৰত মোৰ বিশ্বাস আছে এনেকৈ ৰাইজৰ কাম কৰিবি তই কাৰ ল'ৰা তই মোৰ ল'ৰা বাবা মোৰ ল'ৰা এয়া দেখিছ আনন্দৰ চকু পানী আনন্দৰ চকু ঈশ্বৰে তোক মংগল
দেউতা মোক আশীৰ্বাদ কৰক মই ৰাইজৰ কাম কৰিবলৈ কাৰণে মোক আশীৰ্বাদ দিয়ক মোৰ আশীৰ্বাদ সদায় আছে ভগৱানে তোক সহায় কৰিব আশীৰ্বাদ কৰিব খুৰা আছে মোৰ আপোনালোকৰ আশীৰ্বাদ আৰু ৰাইজৰ মৰমৰ কাৰণে আজি আমি এনেকুৱা এটা ফল লাভ কৰিলোঁ এই নিৰ্বাচনৰ সময়ত ল'ৰাহঁতে কম কষ্ট কৰিলে নাই ৰাইজেও কষ্ট কৰিছে তাৰ কাৰণে আজি তেখেত নিৰ্বাচনত জয়ী হ'ল তুমি যাৰ লগত সদায় মই আছোঁ আপুনি চিন্তা নকৰিব বাবা নামঘৰত অঁ দেউতা মই নামঘৰত খাওঁ এটা লওঁ বাবা এয়া যে ৰাইজৰ মৰম অঁ মা সেই মৰমখিনি তোৰ সততাৰ গুণেৰে তই সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিবি বাবা অঁ মা আপোনালোকে মোক আশীৰ্বাদ কৰিব মই যেন ৰাইজৰ কাম সুকলমে আৰু বৰ ভালকৈ কৰি যাব পাৰোঁ তোৰ ওপৰত আমাৰ আশীৰ্বাদ সদায় আছে আৰু সদায় থাকিব তই সকলো মানুহকে সমান চকুৰে চাবি আৰু ৰাইজৰ কাৰণে কাম কৰি যাবি অঁ মা কৰিম মই মা বাবা তই কেতিয়াও সততাৰ পৰা বিচলিত নহ'বি বাবা নহয় মা তই সততাৰে কাম কৰি যাবি তোৰ ওপৰত আমাৰ আশীৰ্বাদ সদায় আছে কাক বিচাৰে আপুনি এই বিধায়কৰ লগ ধৰিব আহিছিল বহকচোন অলপ বহক মই তাৰ ওচৰৰ পৰা আহোঁ অঁ দীপক ছাৰ আপোনাক বিচাৰি মানুহ এজন আহিছে অঁ হয় নেকি বহিব দিছানে অঁ বহি গৈছে বাহিৰতে বহিছে ঠিক আছে অঁ তুমি আহিলা নমস্কাৰ নমস্কাৰ এই তুমি কি ইয়াত বহি আছা আহা আহা ভিতৰলৈ আহা আৰু হেৰি নাই লগৰবোৰ ক'ত লগৰকেইটা অহাৰ পিছত আহিব আৰু আহিবতো ঠিক আছে আহা আহা ভিতৰলৈ আহা ভিতৰলৈ আহা তুমি ভিতৰলৈ আহিব লাগে তুমি কি চাই আছা ভিতৰলৈ আনিব লাগে আচ্ছা বাজু তুমি বাজু নেপালে আচ্ছা তুমি এটা কাম কৰিব লাগিব তোমালোকৰ অঞ্চলত কি অভাৱ অভিযোগ আছে সেইবোৰ এখন ধুনীয়াকৈ লিষ্ট বনাব লাগিব আৰু সেই লিষ্ট আমাৰ দীপকৰ হাতত দি দিব লাগিব আৰু দীপক যাব চাই কৰি আহিব আৰু তোমাৰ যিখিনি লগৰ মোৰ লগত লাগিছিলে তেখেতসকলক এবাৰ এবাৰ লৈ আহিব ছাৰ এতিয়া মই আপোনাৰ তাত আহিছিলোঁ যে আমাৰ ৰাস্তা ঘাটবিলাক বহুত অসুবিধা হৈ আছে গতিকে আপোনাৰ নিচিনাতে আমি বিধেয়ক পাইছোঁ গতিকে বস্তুবিলাক কেনেকুৱা সমাধান কৰিব লাগে এইটো আপোনাক কৰিব লাগিব অঁ ভাল কথা ঠিক আছে মই বাৰু দীপকক জনাই দিম দীপকে তোমালৈ ফোন কৰি দিব দেই আৰু এদিন যাম এতিয়া ছাৰ আপুনি আমাক অঞ্চলত কেতিয়া যাব সেইটো আপুনি বস্তুটো কনফাৰ্ম কৰি দিলে তাৰমানে আমাৰ ভাল লাগিল হয় তেতিয়া আমি চবকে ক'ব পাৰিলোঁ হয় বস্তুটো যে নাই ছাৰ অমুক তাৰিখে আহিব বস্তুটো সমাধানৰ কাৰণে ঠিক আছে তুমি চিন্তা নকৰিবা তোমালোকৰ আশীৰ্বাদতে মই আজি এইটো স্থান পালোঁ তোমালোকৰ কাম মই কৰি যাম আৰু তোমালোকৰ যিবিলাক নিবনুৱা আছে তাৰ সমস্যাও মই সমাধান কৰিম তুমি মাত্ৰ দীপকৰ লগত সম্পৰ্কটো ৰাখিবা দীপকলৈ তুমি ফোন কৰিবা আৰু দীপকে মোক টাইমটো দিব মই যাম
ঠিক আছে স্যার, তেতিয়া আমি আহিব পাৰোঁ। ঠিক আছে, তুমি যাব বিচাৰিছাতো যাবা। হেৰি কৰা, চাহ একাপ খাই যোৱা। দীপক, মোৰ ফোন এটাও আহিছে। দাদা নমস্কাৰ, চাহ খাব দেই। ঠিক আছে, খাওক। দীপক দা মই যাওঁ। ঠিক আছে বাৰু। ছাৰক খবৰটো কি হয় আপুনি জনাব হা। ঠিক আছে, তুমি যোৱা, গাঁৱৰ মানুহক ক'বা আৰু যোগাযোগ ৰাখিম আৰু মই চিন্তা কৰিব নালাগে। ঠিক আছে, তুমি যোৱা। ছাৰ আহিলে। হয় বাইদেউ আহিছে। দাদা নমস্কাৰ। ছাৰ, আমাৰ বৰবৰা ছাৰ আহিছে। ঠিকে আছেতো? একদম বঢ়িয়া। ঠিক আছে। আপোনাৰ ভালেই নহয়? বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলো। হয়, আপোনাৰ এনে চব ঠিকে আছে? বৰ্তমান ভালেই। সমষ্টি ফালে? সমষ্টি ফালে বঢ়িয়া চলি আছে। ঠিক আছে, ঠিক আছে। আপোনাৰ ৰাজনৈতিক জীৱনলৈ আমাৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে সুকলমে ৰাইজৰ কাম চলাব পাৰে। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। ঠিক আছে, আমি সেইটোৱে আশা কৰিছোঁ। মা, মা, এয়া চাওকচোন, বৰবৰা আৰু তেখেতৰ পৰিবাৰ আহিছে। দীপক, তুমি এটা কাম কৰা, মাহঁতক মাতি দিয়া সোনকালে। ঠিক আছে, গৈ আছো। বহকচোন, বহক। ঠিক আছে, বহা। বৰবৰা আহিলা? তুমিও আহিলা? নমস্কাৰ। বৰ ভাল লাগিলে দেই। নমস্কাৰ, নমস্কাৰ। নমস্কাৰ। ভালে আছা? আছোঁ, আছোঁ। বহা। বোৱাৰী, অ বোৱাৰী, অ মা, এইফালে আহা। অ মা, গৈছো। অ মা, অ দাদা, বৌ, নমস্কাৰ। নমস্কাৰ, নমস্কাৰ। ভালে আছে? আছোঁ, আছোঁ। আহক, বহক, ভিতৰলৈ যাওক। ব'লা, ব'লা, ভিতৰলৈ যাওক। আপোনালোকে কথা পাতক। ঠিক আছে, ঠিক আছে, যোৱা, যোৱা। যাই যাওক। ঠিক আছে ছাৰ, আপোনালোক বহক, কথা পাতক। বহুদিনৰ মূৰত লগ পাইছে, আৰু চাহ তাহ খাই যাব। মোৰ এটা বিশেষ কাম আছে, মই এতিয়া গৈ হ'ব। যা দিব। যোৱা, তুমি যোৱা, সোনকালে আহিবা। মই এওঁৰ লগত অলপ সমষ্টিত ঘূৰিম, তুমি যাব লাগিব লগত। ঠিক আছে, মই আহিম বাৰু, বেছি সময় নকৰোঁ। ঠিক আছে। ঠিক আছে, বহক দেই। ঠিক আছে, গৈ। দাদা, চাহ দিছো, আহক। বৌ আহক। আহক, চাহ খাওঁ। বহক। ভাল লাগিল বৰবৰা। এই বহক, বহক দাদা, বহক। দাদাটো আমাৰ ভণ্টিক চিনি পায়ে ন? দেখিছোঁ, আগতে দেখিছোঁ। নমস্কাৰ। আমি পাওঁ। হয়, তাই এবাৰ MA কৰিলে। মা, আপুনি নাখায়? খাওক চাওক। আপোনালোক সকলোকে লগ পাইছোঁ যেতিয়া কথা এষাৰ কম বুলি ভাবিছোঁ। কওকচোন বাৰু বৰবৰা, কি কথা? হাতী বৰুৱা, আপোনাৰ আৰু মোৰ ষ্টেটাছ মিলাই আপোনাৰ ভণ্টিৰ লগত মোৰ ল'ৰাৰ বিয়াখন পতাৰ কিবা চিন্তা কৰিব পৰা যায় নেকি? তহঁতে কথা পাত। তুমি থিয়ৰি থাকিলা, বহাচোন। বহা বৌ।
বৰবৰুৱা আপুনি যিটো কথা কৈছে সেই কথাটো মই এতিয়ালৈকে চিন্তা কৰাই নাই তাই হৈছে আমাৰ ঘৰৰ সৰু ছোৱালী একেবাৰে সৰু মৰমৰ আৰু তাইৰ আমি পঢ়াটোৰ ওপৰতহে বেছি গুৰুত্ব দিছোঁ পঢ়াটো শেষ নোহোৱালৈকে এতিয়া আৰু বিয়াৰ কথা ভবা নাই কথাটো এবাৰ আপোনালোকে ভালকৈ ভাবি চাওক মোৰ ল'ৰা লণ্ডনত ডাক্তৰ কৰি আছে আৰু তাৰ চেলাৰীও বহুত চাওক বৰুৱা টকা পইচাৰে মানুহক জুখিব নোৱাৰিম মোৰ ছোৱালীজনীক মই সুধিব লাগিব তাইৰ ইচ্ছাৰ বিৰুদ্ধেতো আমি যাব নোৱাৰোঁ গতিকে তাইক সুধি পেলাই আপোনালোকক পিছত খবৰ দিম বাৰু মইতো এইকেইটা লৈ যোৱা বৰবৰুৱা আমাৰ ছোৱালীয়ে নিজে সংস্থাপন এটা ল'ব বিচাৰিছে গতিকে মই ভাবোঁ তাইও কিবা এটা সংস্থাপন হ'ব তাৰপিছত আমি কিবা এটা চিন্তা কৰিম হয় দাদা এওঁ মায়ে ঠিকেই কৈছে তাই বৰ মন পঢ়িবৰ কাৰণে নিজৰ সংস্থাপন এটা ল'বৰ কাৰণে গতিকে তাই কি ভাবে সেইটো সুধিহে আমি আগবাঢ়িব পাৰিম সেইটোত আপোনালোকে বেয়া নাপাব আৰু ঠিক আছে আপোনালোকে আলোচনা কৰি কিবা এটা আমালোকে জনাব হয় এতিয়া আমি গৈ থাকোঁ ৰাজনীতিৰ কাৰণেতো আমি অহা যোৱা কৰিয়ে থাকিব লাগিব ঠিক আছে বৰবৰুৱা ঠিক আছে পাম নিশ্চয় দেউতা তাতে থাকে আমি গৈ থাকোঁ যাওক ঠিক আছে আমি আহিছোঁ দেই হয় হয় যাওক বাবা এই মানুহজন কিন্তু অলপ অহংকাৰী দেই অলপ সাৱধানে থাকিবি মা ইমান ধনী মানুহৰ ঘৰ এই নাযাও দে কিয় বেয়াই লাগে যাবই মন নাই নাযাও দে নহলে অ মা তই কিন্তু চাবি কিন্তু মই কিন্তু লাজ পাব নালাগে নাৰা কমিছে এজনী মোৰ ছোৱালী হ'ব বহাগে যোৱা বাকী ভালে আছা হয় ছোৱালীকো লৈ আহিলে যে কিবা কথা আছিল নেকি হয় তাকেহে কোৱাচোন ছোৱালীয়ে BA পাছ কৰিলে হয় এতিয়া আৰু পঢ়াবলৈ আমাৰ অৱস্থাটো বেয়া হ'ল পঢ়াব নোৱাৰো আৰু ছোৱালী গতিকে ভাল ল'ৰা এজনো পাইছো গতিকে বিয়াখন দিয়াৰ কথাটো ভাবিছো গতিকে আপোনালোকৰ ওচৰলৈ আহিছো এই ছোৱালীক কিবা এটা সহায় কৰিলে ছোৱালীক বিয়া দিব পাৰিব বহাচোন মই ল'ৰাৰ লগত আলোচনা কৰি লওঁ হেল্ল' সভাপতিজন আহিছেনে নাই ব্লকৰ আৰু হেৰি নহয় এই চেয়াৰমেন আহিছে ঠিক আছে এটা কাম এই নামঘৰতে কৰিবলৈ যাওক এই আমাৰ দীপকে ফোন কৰা নাই নেকি
দিবকে ফোন কৰিব দেউতা এক মিনিট দেই হেৰিও দেউতা আমাৰ যে এখন গাঁৱৰ এই মনালিছা আৰু চিনি পাইছো তাতে ভাল নহয় আহিছে ক'লে আৰু কথাখিনি ছোৱালীজনী এতিয়ালৈকে পঢ়ালে পৰা আহিছে ভাল আৰু ভাল দাদা কি কৰা যায় সহায় কৰিব লাগিব কৰিবতো লাগিবই কি কৰিম বাৰু এটা কাম কৰোঁ নেকি মা হেৰি কৰোঁ নেকি সিহঁতৰ ছোৱালীজনীয়ে ইয়াত যি খুৱাই খোৱাম সেইটো আমাৰ চাবলগীয়া একো নাই আমাৰ গাঁওখন মোৰ সন্মান ৰাইজৰ সন্মানৰ কাৰণে দিবলগীয়া সকলো ফাৰ্নিচাৰ মোৰ ফালৰ পৰা দি দিওঁ সেইটো বৰ ভাল কথা হ'ব বঢ়িয়া আৰু এইটো কৰিলে ময়ো মানে সুখী হ'ম কথা পতা মানুহজনী আপুনি যাওকচোন কথা পাতক যদি হয় আৰু কিবা লাগে তেতিয়াহ'লে দিব লাগিব তেওঁ আমি আমাৰ ফালৰ পৰা এইখিনি দি দিম কোনো চিন্তা কৰিবলগীয়া নাই কাৰণ আমাৰ গাঁওখনৰ সন্মানৰ কথা আছে ঠিক আছে চিন্তা কৰিছো দেউতা আপুনি কি কয় আপোনাৰ সন্তান মই আপোনাৰ মান সন্মানৰ কথা আছে মোৰ মান সন্মানৰ কথা আছে গাঁওখনৰ সন্মানৰ কথা আছে আৰু দেউতা মই এটা বৰ বৃহৎ চিন্তা এটা কৰিছো তাক কম বুলি ভাবিছিলো ক'বহে পৰা নাই আমাৰ গাঁৱততো বহুত নিবনুৱা ল'ৰা ওলাই গ'ল ছোৱালীও ওলাই গ'ল আৰু গোটেইখিনি শিক্ষিত সিহঁতৰ কাৰণে কিবা এটা সংস্থাপন দিব পাৰিলে ভাল আছিলে নেকি দেউতা একদম খুব ধুনীয়া চিন্তা কৰিছে আপুনি এটা চিন্তা কৰিবচোন কি প্ৰজেক্ট ল'লে গোটেই ল'ৰা ছোৱালীখিনি মানে সোমাই থাকিব পাৰে আৰু কৰিব লাগিব মাজনী হেৰি কৰ এই চাহ দেচোন বাহিৰত ভাল চিন্তা কৰিছো দেউতা আপোনাৰ আশীৰ্বাদ থাকিলে দেউতা মই আৰু বহুত কিবা কিবি কৰিব পাৰিম চিন্তা নাই দেউতা মই বুজিবই নোৱাৰিলো মোক যে আমাৰ ৰাইজে ইমান মৰম কৰিব মই চাওকচোন মইতো অলপ ভয়ে খাইছিলো জানিবা মই হাৰিয়ে যাওঁ 1 লাখ ভোটত মই জিকি গলো মই তোক এটা কথা কওঁ এইটো সমষ্টি বা এই গাঁওখনৰ কাৰণে মই কম কৰা নাই বুজিছনে এবাৰ কি হ'ল গম পাইছনে ৰখেশ্বৰ মই আৰু চিকাৰ কৰিছো হয় নেকি চিকাৰত হলতো জংঘলত সোমাই গলো এতিয়াতো ভয় নকৰে জানোৱেই আৰু দেউতাৰ কথা ঢেকীয়াপতীয়া বাঘে ধৰিলে ৰখেশ্বৰক পিছত দেউতা কিন্তু চিঞৰ বাখৰ লগালে মই একে জাপে মানে ঢেকীয়াপতীয়া তাত উঠি ৰখেশ্বৰক টান মাৰি লৈ গুচি আহিলো পলালো দেউতা আপোনাৰতো কম সাহ নাছিলে এইটো বাপেকৰ পিতেক হয় দেউতা তাকেতো মই সেইকাৰণে ভাবিছো 1 লাখ মানুহে মোক মৰম কৰিছে আৰু সেই মানুহখিনিৰ কাৰণে যদি মই অকণমান কষ্ট নকৰোঁ সেই মানুহখিনিক যদি মই অলপ সুবিধা দিব নোৱাৰো তেন্তে মই জীৱনত শান্তি নাপাম এইটোৱে মোৰ অৱদান আছে দেউতা আৰু এটা কথা হেৰি যে মোক যে এই গাঁওখনলৈ মাতিছিলে সভাপতি সম্পাদক চেয়াৰমেন কেইজনমান আহিব তেখেতসকলক মই অকণমান টাইম দিব লাগে গতিকে মই গৈ থাকো আৰু হেৰি কৰিব আপুনি মানুহজনী ধুনীয়াকে কথাখিনি বুজাই ক'ব হৈ যাব দিয়ক ন দেউতা নিশ্চয় মই মাথা দি যাম ঠিক আছে দেউতা ঠিক আছে ময়ো যাওঁ মোৰ দেৰি হ'ব ঠিক আছে
খাব দেই লাভলি তুমি চুইটি বা দেখোন অলপ কিবা মা ন নমস্কাৰ এই মোৰ মানে BA কমপ্লিট হ'ল এতিয়া তাকে বিয়াৰ কিবা হেৰিতে আহিছো আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা ন গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলো আৰু তাৰ ওপৰত দেউতাৰো খুব বেমাৰ মায়ে আৰু এতিয়া পঢ়াব নোৱাৰে আৰু তাৰ ওপৰলৈ সেইটো কাৰণে বোলো বিয়াৰ বাবে আহিলো আৰু অলপ সহায় বিচাৰি হ'ব দিয়া মাজনী তুমি চিন্তা নকৰিবা আমি কিমানখিনি কৰিব পাৰো চাওঁ ল'ৰাই কি কৰে ন চাকৰি কৰে বৰ ভাল ভাল হ'ব লাভলি আহা ভিতৰত যাম আহা ঠিক আছে ব'লা আপুনি বহকচোন নমস্কাৰ আপুনি আহিছে বুলি মই গম পাইছিলো মই দেউতাৰ লগত কথাখিনি পাতিছো ভেৰি গুড ভিতৰতে গৈছে মাইনা নমস্কাৰ মানে সেৱা কৰিব নালাগে মই তোমাক যি আশীৰ্বাদ দিছো আজি তোমাৰ বিয়াত যাম মই দেই মই ককাৰ লগত ধেৰ কথা পাতিম তোমাৰ বিষয়ে এতিয়া মই গৈ থাকো আপুনি কব এটা মই এতিয়া কথা হ'ল ল'ৰাৰ লগত মই আলোচনা কৰিছো ছোৱালীৰ লগত নিয়াৰ যিখিনি বস্তু মানে ফাৰ্নিচাৰ সহ যিখিনি লাগে ল'ৰাই দিম বুলি কৈছে আৰু দেই গতিকে চিন্তা কৰিব নালাগে চিন্তা কৰিব নালাগে গোটেইখিনি আমি কৰি দিম ঠিক আছে দিয়া হয় দিয়ক বৰ ভাল লাগিল এনেকুৱা আৰু ক'ত পাম আৰু দুখ নকৰিব আমি আছো একদম দুখ কৰিব নালাগে সেইজনীতো আমাৰ ছোৱালী আমাৰ ছোৱালীটো আমাৰ ছোৱালী গতিকে তাইক তেনেকৈ উলিয়াই দিব লাগে ল'ৰা সকলো পইচা গৈছে ঠিক আছে আমি সকলোখিনি কৰি দিম চিন্তা নকৰিব অকণো চিন্তা নকৰিব দাদাই যি কৰি গৈছে তুমি আহিবা না মাজে মাজে আহিম দিয়া একো নাই দিয়া আমাক নাকান্দিবা দুখ নকৰিব তাই আপোনাৰ ছোৱালীয়ে নহয় আমাৰো ছোৱালী আমাৰ চুইটি যেনেকুৱা তাইও তেনেকুৱা ইমান শুভ কাম এটা কৰিবলৈ ওলাইছে দুখ কৰিব নাপায় নহয় নাকান্দিব আমি সকলোখিনি কৰি দিম তই চিন্তা নকৰিব নাকান্দিব মন মাৰি নাথাকিব আনন্দ কৰি থাকিব ভাল কাম কৰিব কৰোঁতে সদায় আনন্দ কৰি থাকিব লাগে কান্দিব নাপায় নহয় মাজনী মান বুজাবা আমাৰ নিজৰ ঘৰ বুলি ভাবিবা এইখন ঘৰ আৰু আহি থাকিবা কিবা অসুবিধা হলে আমাক কবা দেই অকণো সংকোচ কৰিব নালাগে নিজৰ ঘৰৰ নিচিনাকে আহি থাকিবা দেই আহো এতিয়া এইযোৰ কাপোৰ ভাল লাগিছে ন এইযোৰ কাপোৰ তোমালোকৰ খালি কাপোৰ আৰু ন হ'ব দিয়ক ভাল লাগিছে ন কালাৰটো কি ধুনীয়া লাগিছে ন ধুনীয়া 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 কাপোৰযোৰ এযোৰ লৈ লোৱা চাই লোৱাচোন ল'ব আৰু আচ্ছা দিব এই গাড়ীখন ঠিক কৰাচোন প্ৰিয় জনো লৈ ল'বা দেই ঠিক আছে শুনকচোন আজিবা 1 মিনিট পৰহি আমি চুইটি আৰু মই মহাভৈৰৱ মন্দিৰলৈ গৈছিলো তাতে মানে কেইবাজনো ভিক্ষাৰী ইমান বেয়া লাগিছে দেখি তো সেইকাৰণে আমি ভাবিলো তেওঁলোকক কিবা অলপ খুৱাই দিওঁ ভাল কথা আপুনি পাৰে যদি পইচা অলপ দি থৈ যাবচোন পইচা মা আপুনি দি দিবচোন পইচা
আহিছোঁ মই। ঠিক আছে। হেল্ল' ৰাজ, তুমি ক'ত আছা? মই তোমাক অথনিৰ পৰা কল কৰি আছিলো, তুমি ৰিচিভ কৰা নাই। হ'ব দিয়া, অলপ সময়ৰ কাৰণে আহিব পাৰিবা নে আমাৰ ঘৰলৈ? মোৰ কাম এটা আছিলে, মানে এখন ফৰ্ম এখন ফিল আপ কৰিবলৈ আছিলে, ডিছকাছ কৰিম অলপ। ঠিক আছে, আহা জল্দি তুমি, মই ৱেইট কৰি আছো। হা, বাই, জল্দি আহা হা।